নগাঁৱৰ বৰহমপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী বিৰোধীৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰিছে একাংশ সংখ্যালঘু লোকে। নগাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। নগাঁৱৰ বৰহমপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী বিৰোধীৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকসকলে। কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অৰবিন্দ চৌধুৰীৰ উপস্থিতিত ৫ শতাধিক লোকে যোগদান কৰিছে বিজেপিত। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শতাধিক সংখ্যালঘু লোকে। মুছলিম গাঁও ইয়াত প্ৰায় ১০০তকৈ ওপৰ যুৱক যুৱতী আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এয়া কেৱল জিতু গোস্বামী ডাঙৰীয়াৰ উন্নয়নৰ ফল। এয়া জিতু গোস্বামী ডাঙৰীয়াৰ ৰাইজৰ প্ৰতি থকা মৰম, ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ ফল। আপুনি আচৰিত হ'ব, আজি আমাৰ সুতাৰখাটোৱাল পঞ্চায়তৰ কুমাৰ গাঁৱত প্ৰায় ২০০ পুৰুষ আৰু মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই এটা সময় পাৰ কৰিলোঁ, এনেকুৱা ৰাজনীতি মই দেখা নাই। বহমপুৰ সমষ্টিত জিতু গোস্বামীৰ বাহিৰে যেন কোনো চিনিয়েই নাপায়। এক কিনাৰৰ পৰা মানুহে জইন কৰি আছে। এইবাৰ বিৰোধীয়ে যে ভোট পাব, ১০,০০০ ভোটো পাব, সেইটো মোৰ সন্দেহ হয়। মানে জিতু গোস্বামী ডাঙৰীয়াৰ ৰেকৰ্ড সংখ্যক ভোটেৰে এইবাৰ বহমপুৰ। নগাঁৱৰ বৰহমপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী বিৰোধীৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰিছে একাংশ সংখ্যালঘু লোকে। নগাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। নগাঁৱৰ বৰহমপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী বিৰোধীৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকসকলে। কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অৰবিন্দ চৌধুৰীৰ উপস্থিতিত ৫ শতাধিক লোকে যোগদান কৰিছে বিজেপিত। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শতাধিক সংখ্যালঘু লোকে। মুছলিম গাঁও ইয়াত প্ৰায় ১০০তকৈ ওপৰ যুৱক যুৱতী আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এয়া কেৱল জিতু গোস্বামী ডাঙৰীয়াৰ উন্নয়নৰ ফল। এয়া জিতু গোস্বামী ডাঙৰীয়াৰ ৰাইজৰ প্ৰতি থকা মৰম, ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ ফল। আপুনি আচৰিত হ'ব, আজি আমাৰ সুতাৰখাটোৱাল পঞ্চায়তৰ কুমাৰ গাঁৱত প্ৰায় ২০০ পুৰুষ আৰু মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই এটা সময় পাৰ কৰিলোঁ, এনেকুৱা ৰাজনীতি মই দেখা নাই। বহমপুৰ সমষ্টিত জিতু গোস্বামীৰ বাহিৰে যেন কোনো চিনিয়েই নাপায়। এক কিনাৰৰ পৰা মানুহে জইন কৰি আছে। এইবাৰ বিৰোধীয়ে যে ভোট পাব, ১০,০০০ ভোটো পাব, সেইটো মোৰ সন্দেহ হয়। মানে জিতু গোস্বামী ডাঙৰীয়াৰ ৰেকৰ্ড সংখ্যক ভোটেৰে এইবাৰ বহমপুৰ। নগাঁৱৰ বৰহমপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী বিৰোধীৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰিছে একাংশ সংখ্যালঘু লোকে। নগাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। নগাঁৱৰ বৰহমপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী বিৰোধীৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰিছে সংখ্যালঘু লোকসকলে। কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অৰবিন্দ চৌধুৰীৰ উপস্থিতিত ৫ শতাধিক লোকে যোগদান কৰিছে বিজেপিত। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শতাধিক সংখ্যালঘু লোকে। মুছলিম গাঁও ইয়াত প্ৰায় ১০০তকৈ ওপৰ যুৱক যুৱতী আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এয়া কেৱল জিতু গোস্বামী ডাঙৰীয়াৰ উন্নয়নৰ ফল। এয়া জিতু গোস্বামী ডাঙৰীয়াৰ ৰাইজৰ প্ৰতি থকা মৰম, ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ ফল। আপুনি আচৰিত হ'ব, আজি আমাৰ সুতাৰখাটোৱাল পঞ্চায়তৰ কুমাৰ গাঁৱত প্ৰায় ২০০ পুৰুষ আৰু মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই এটা সময় পাৰ কৰিলোঁ, এনেকুৱা ৰাজনীতি মই দেখা নাই। বহমপুৰ সমষ্টিত জিতু গোস্বামীৰ বাহিৰে যেন কোনো চিনিয়েই নাপায়। এক কিনাৰৰ পৰা মানুহে জইন কৰি আছে। এইবাৰ বিৰোধীয়ে যে ভোট পাব, ১০,০০০ ভোটো পাব, সেইটো মোৰ সন্দেহ হয়। মানে জিতু গোস্বামী ডাঙৰীয়াৰ ৰেকৰ্ড সংখ্যক ভোটেৰে এইবাৰ বহমপুৰ।